নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ সাধাৰণ জনতাক পুনৰ মাধমাৰ সুতাবলৈ সাজু হৈছে অসম চৰকাৰ। এইবাৰ ভয়ংকৰ ৰূপত বাঢ়িব চৰকাৰী সেৱাৰ মাচুল। কঁকালত গামোচা বান্ধি লৈ সাজু হওক আপুনি টেক্স দিবলৈ। ক'ত ক'ত চৰকাৰী সেৱাৰ মাচুল বৃদ্ধি পাব চাওঁ আহক। এইবাৰ ভয়ংকৰ ৰূপত বাঢ়িব চৰকাৰী সেৱাৰ মাচুল। ঋণৰ বোজাত কক বকাই দিশহাৰা হিমন্ত চৰকাৰ। ধাৰ লৈ লৈ তত নোপোৱা হিমন্ত চৰকাৰৰ হঠকাৰী সিদ্ধান্ত। এফালে মূল্য বৃদ্ধিৰ জুয়ে দহিছে ৰাজ্যৰ জনতাক, আনফালে পুনৰ জনতাক টেটু চাপা দিয়াৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ। কঁকালত গামোচা বান্ধি লৈ আপুনি সাজু হওক এইবাৰ। হিমন্ত চৰকাৰক লাগে ৰাজহ আৰু এইবাৰ টাৰ্গেটত সাধাৰণ জনতা। প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকা ধাৰ লৈ বিপদত হিমন্ত চৰকাৰ। জনতাক মাধমাৰ সুদাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এইবাৰ বঢ়াব চৰকাৰী সেৱাৰ মাচুল। ক'ত ক'ত চৰকাৰী সেৱাৰ মাচুল বৃদ্ধি পাব চাওঁ আহক। পানী, কাৰেণ্ট, শিক্ষা, স্বাস্থ্য আৰু চাকৰিৰ আবেদন আদিৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ। লগতে বিবাহ পঞ্জীয়ন আৰু ৰাজহ সংক্ৰান্তীয় সকলো সেৱাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ। তদুপৰি মাটি কিনা বেচা, নামজাৰি, NOC, শপতনামা, ফ্লেট ক্ৰয় বিক্ৰয়, মাটিৰ খাজনা আৰু ঠিকাদাৰ পঞ্জীয়নৰ মাচুলো বৃদ্ধি পাব এইবাৰ। ইয়াৰ উপৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰয়োজনীয় নথিপত্ৰৰ মাচুল, যান বাহন ক্ৰয় পঞ্জীয়ন আৰু চালকৰ অনুজ্ঞাপত্ৰৰ মাচুল বৃদ্ধি পাব। সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবৰ এই সন্দৰ্ভত সকলো বিভাগলৈ সেৱাৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা জাৰি। এই মাচুল 50 টকাৰ পৰা 5000 টকা পৰ্যন্ত বৃদ্ধিৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। চলিত 2024-25 বিত্তীয় বৰ্ষৰ সেৱা মাচুল 50 কোটিৰ বিপৰীতে 200 কোটি টকা সংগ্ৰহৰ লক্ষ্য হিমন্ত চৰকাৰৰ। পৰৱৰ্তী খবৰ, দেশত আহি আছে 3খনকৈ নতুন আইন। এইবাৰ দেশত বলবৎ হ'ব অপৰাধীৰ বাবে দয়া নাই ক্ষমা নাই নীতি। 1 জুলাইৰ পৰা সমগ্ৰ দেশত বলবৎ হ'ব 3খনকৈ নতুন আইন। কি আছে এই নতুন আইনত চাওঁ আহক। 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব 3খনকৈ নতুন আইন। দেশত অন্ত পৰিল IPC আৰু CRPC। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন বলবৎ হ'ব দেশত। এই নতুন আইন অনুসৰি এতিয়াৰ পৰা গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত আৰু ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তাৰ তথ্য দিব লাগিব আৰক্ষীয়ে। কিহৰ কাৰণে ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে সেই তথ্য বা সেই কথা পৰিয়ালৰ লোকক জনাব লাগিব আৰক্ষীয়ে। কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে। আৰু লগতে হিট এণ্ড ৰাণৰ গোচৰত 10 বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহা হ'ব। আৰু কিশোৰীৰ সৈতে অপকৰ্মত লিপ্ত হ'লে বা জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হ'ব। সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন। এতিয়াৰ পৰা মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক নিৰাপত্তা দিব নোৱাৰিব। ইয়াৰ উপৰিও আহিছে আন কেইবাটাও নতুন নিয়ম। গণধৰ্ষণৰ ঘটনাত এতিয়াৰ পৰা থাকিব মৃত্যুদণ্ডৰ শাস্তি। আৰু যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ ভাষ্য ভিডিঅ' ৰেকৰ্ড কৰাটো বাধ্যতামূলক। আৰু লগতে এতিয়াৰ পৰা সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব। নতুন আইনত এইবাৰ সন্নিৱিষ্ট কৰা হৈছে।